দেৰগাঁৱত পুনৰ আত্মহত্যাৰ ঘটনা। আত্মহত্যাৰ ঘটনা এক ধাৰাবাহিক ৰূপ লোৱা পৰিলক্ষিত হৈছে দেৰগাঁৱত। পুনৰ আজি দেওবাৰে দুপৰীয়া দেৰগাঁও নাহৰণি সমীপৰ বেজ গাঁৱত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে। বৰ্তমানলৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত দেৰগাঁও আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গাঁওখনৰ নাম দুদাং বেজ গাঁও। কি হ'ল ঘটনাটো কওকচোন আজি। ঘটনাটো মানে তাই চঞ্চল ছোৱালী ঘূৰি পকি ফুৰে। মই ৰাতিপুৱা 9টামান বজাত খোজকাঢ়ি আহোঁতে বাটতে পাইছোঁ। কোনফালে যাওঁ সুধিলোঁ, তাই এই দোকানলৈ যাওঁ বুলি ক'লে। তাৰ পাছত এতিয়া মই মানে ঘৰ দুখন ডাঙৰ টুকুৰা ঘৰত আছিলোঁ। তাত প্ৰায় 2:30টামান বজাত ফোন পালোঁ। ফোন পোৱাৰ লগে লগে আহি দেখিছোঁ তাই মানে ওলমি আছে। কিবা আপোনালোকৰ গাঁওবাসীয়ে সন্দেহ কৰে নেকি? সন্দেহৰ আৱৰ্তত কি আছে, প্ৰশাসনে চাব। অলপ সন্দেহ হয়, কাৰণ মাকো নাই বাপেকো নাই ঘৰত। সেই সময়ত মাক লোকৰ ঘৰত কাম কৰিবলৈ যায়, বাপেক মোমায়েকৰ ঘৰত ঘটনাটো নাছিলে। ছোৱালীজনী ঘৰত আছিলে? ছোৱালীজনী ঘৰত আছিলে। হয়। মাকে আহি কাম কৰি আহি দেখিছেহি। একমাত্ৰ সন্তান ছোৱালীজনী আছিলে নেকি? একমাত্ৰ সন্তান ছোৱালীজনী। বয়স কিমান হ'ব অনুমান? তাই 13-14 এনেকুৱা হ'ব। সৰু ছোৱালী? সৰু ছোৱালী। ক্লাছ আমি জানিব পাৰিছোঁ ক্লাছ 7ত পঢ়ি আছে। ক্লাছ 7ত পঢ়ি আছে। জ্যোতি মই হাইস্কুল লাভঘাট। তেনেকুৱা কিবা দুখ বা কিবা কাজিয়া বা তেনেকুৱা কিবা হৈছিলে নেকি তাইৰ লগত? তাই মানে এমাহমান মোমায়েকৰ ঘৰত আছিলে মাকে খেতি। তাৰপিছত অহা কিজানি আজি এসপ্তাহ মানে হৈছে ইয়ালৈ। কাজিয়া বাখৰ একো দেখা নাই। দেখা নাই তেনেকুৱা একো সন্দেহ কৰা নাই? নাই। গম নাপাল নহয় কেলৈ কৰিলে তাই। হয়, গম পোৱা নাই। ছোৱালী ভাল আছিলে বাৰু। হয়, কথা বতৰা ভাল। এনে মানুহক কথা বতৰা শুনে তাই। ভালে আছিলে বাৰু। এজনীয়ে ছোৱালী নেকি? এজনী ছোৱালী। দেৰগাঁৱৰ পৰা হেমন্ত বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।